নমস্কাৰ আমাৰ কোকৰাঝাৰৰ সাংবাদিক বন্ধুসকল আজি আপোনালোকৰ মাধ্যমেদি আমি আমাৰ মানে অসমত বসবাসকাৰী হিন্দু বাঙালীসকলৰ অলপ প্ৰব্লেমবিলাক লৈ আপোনালোকৰ ওচৰত আহিছোঁ যে বিগত দিনত আমাৰ অসমত বসবাসকাৰী স্পেশালি বৰাক উপত্যকাত বসবাসকাৰী হিন্দু বাঙালীৰ কথা আমি ইয়াতে কোৱা নাই। আমি ইয়াতে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাসকাৰী সকলো হিন্দু বাঙালীৰ হৈ এটা মাত দিব ওলাইছোঁ যে আমি চাবলৈ পাইছোঁ যে প্ৰত্যেকবাৰ ইলেকশ্যন আহে, ইলেকশ্যন যায়, আমাৰ হিন্দু বাঙালী মানুহসকলৰ ভোটখিনি লয়, কিন্তু তাৰপিছত তাৰ কোনো গুণগানো নাই, তাৰ কোনো মানে ইমান যে অৱদান এটা থাকে, অৱদানো মানে ইহঁতে কৃতজ্ঞতাও কোনো প্ৰকাশ নকৰে আৰু লগতে আমালোকে কোনো বেনিফিটেডো নহওঁ। তো আজি আপোনালোকক আমি এই প্ৰেছ মিট যোগে ক'বলৈ বিচাৰিছোঁ যে হিন্দু বাঙালীৰ অৱস্থা এতিয়া বিৰাট এটা বেয়া কণ্ডিশ্যনত আছে। স্পেচিয়েলি বৰাক উপত্যকাত আমি চাবলৈ পাইছোঁ বিগত 11 বছৰত আজিলৈকে এজন হিন্দু বাঙালী মন্ত্ৰী দিয়া হোৱা নাই। তাৰপিছত 56টাৰ আপোনাৰ ডিপাৰ্টমেণ্ট থকা স্বত্বেও এটা ডিপাৰ্টমেণ্টত কোনো ধৰণৰ কোনো মুৰব্বী হিন্দু বাঙালীৰ মানুহ নাই। আমি ইয়াতে কোনো দয়া ভিক্ষা কৰিবৰ কাৰণে আপোনালোকৰ ওচৰত বহা নাই, কোনো স্পেচিয়েল আমি মানে ৰিলিফৰ কাৰণে বহা নাই। আমি এটাই ক'ব বিচাৰিছোঁ যে আমি ভোট দিম। আমি 80 লক্ষ হিন্দু বেংগলী মানুহ থকা স্বত্বেও আমাৰ প্ৰতিদ্বন্দ্বিতা কৰা মানুহ নাই। কোনো এটা পাৰ্টিৰ পৰা আমি ইমান সঁহাৰি পোৱা নাই যে হিন্দু বাঙালী সমাজৰ পৰা ইহঁতে MLA ইলেকশ্যনত আমাৰ ফালৰ পৰা মানুহ পঠাব, যোনে আমাৰ হৈ মাত মাতিব পাৰিব। আমাৰ বহুত ধৰণৰ সমস্যা, আমাৰ যেনেকৈ ডি ভোটাৰৰ ইছ্যু আছে, মাটি পট্টা প্ৰদান আছে। তাৰপিছত আমি এইবিলাক এতিয়া চাবলৈ পাইছোঁ যে আমাৰ যদি কোনো নেতা যদি আমাৰ বিধানসভাত নাথাকে তো আমি এই প্ৰব্লেমবিলাক কোনোদিনো সলভ কৰিব নোৱাৰিম। লগতে মানে আমাৰ আৱাজ তোলা মানুহ তাতে ভিতৰত কোনেও নাথাকে। আমাৰ ভোট পাৱাৰ পিছত গভৰ্ণমেণ্ট ফৰ্মেশ্যন হোৱাৰ পিছত হিন্দু বেংগলী এটা মেজৰ ৰোল প্লে কৰে এটা গভৰ্ণমেণ্ট ফৰ্ম কৰাত, কাৰণ প্ৰত্যেকটা সমষ্টিত বৰাক ভেলীৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ ভেলীত প্ৰত্যেকটা সমষ্টিত কম হোক বেছি হোক হিন্দু বাঙালী ভোটাৰৰ এটা বিৰাট ডাঙৰ অৱদান আছে। তো এইবেলি আমি এটা ডিচিশ্যন লৈছোঁ যে আমাক আৰু ঠকে থাকিলে নহ'ব, আমাক এনে লালিপপ দেখাই বহাই থ'লে নহ'ব। আমাৰ এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমাৰ ফালৰ পৰা হিন্দু বাঙালী জাতিৰ ফালৰ পৰা মানে কেণ্ডিডেট দিব লাগিব, এইটো যি পাৰ্টিৰে নহওক কিয়। তো একটা দুখৰ বিষয় আমি যেনেকৈ ক'লোঁ যে বিগত 11 বছৰত আমি কোনো ধৰণৰ মন্ত্ৰী পোৱা নাই। আমি এইবুলিও চাবলৈ পাই আছোঁ যে কিছু কিছু চিট আমাৰ হিন্দু বেংগলীৰ কৰ্তন কৰিবলৈ গৈ আছে। তো এইটো আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমাৰ চৰকাৰক, ৰুলিং পাৰ্টিকো আমি বেছিকৈ ক'ম যে আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যদি এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে তেনেহ'লে আগন্তুক দিনত কিন্তু যিটো BTR ইলেকশ্যনত আপোনালোকে দেখিবলৈ পাইছিল যে 4জন EM হাৰিবলগীয়া হৈছিল। বেংগলী সম্প্ৰদায়ৰ মানুহ হ'লেও কি হ'ব, আমি যদি আমাৰ মানে প্ৰতিদ্বন্দ্বিতা কৰা মানুহ ঠিকমতে যদি নাপাওঁ, আমি আজি আপোনালোকৰ চেনেলৰ মাধ্যমেদি ক'বলৈ বিচাৰোঁ যে বৰাক উপত্যকাৰ নহয়, ব্ৰহ্মপুত্ৰ উপত্যকাত ইমান ডাঙৰ এটা পপুলেশ্যন থকাৰ পিছতো আমাৰ ইয়াতে নেতৃত্ব দিয়া মানুহ বহু কম। তো এইবেলি আমি কমেও 10টা চিট আমি খুজিছোঁ। আমি জানিবলৈ পোৱা মতে আমাৰ কংগ্ৰেছ দলে বৰাক উপত্যকাৰ 5টামান চিট দিবলৈ গৈ আছে প্ৰাপ্ত সূত্ৰ অনুসাৰে। আমি বিজেপিক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপোনালোকে এইবেলি কিমানজন হিন্দু বেংগলী কেণ্ডিডেট দিব, কাৰণ বিজেপি দলৰ গুৰি ধৰি ৰাখা আজিৰ পৰা নহয়, আজি দলৰ সৃষ্টিৰ পৰা হিন্দু বেংগলীৰ এটা বিৰাট ডাঙৰ অৱদান আছে। কিন্তু এই অৱদান থকা স্বত্বেও আমি কোনো ধৰণৰ মানে এই বিজেপি গভৰ্ণমেণ্টৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি আমি পোৱা নাই। আমি বেলেগৰ নেতৃত্বত আমি ভোট দিম, আমাৰ নেতৃত্বে বেলেগে কৰিব, এইটো আমি কোনো দিনো আমি সহ্য কৰিব নোৱাৰিম। আমি আমাৰ ফালৰ পৰা আমাৰ নিজৰ জাতিটোৰ নেতৃত্ব খুজিছোঁ। আমাৰ মানুহ গেলে পৰাই আমালোকে এই যে ডি ভোটাৰৰ ইছ্যু, ভূমি পাট্টাৰ ইছ্যু আৰু বেলেগ বেলেগ দুনিয়াৰ ইছ্যু আছে, এইবিলাক যে আমি মানে পাৱাৰ পৰা বঞ্চিত হৈ আছোঁ। আমি ভাবিছোঁ এইবাৰ বুজি পাইছোঁ যে আমাৰ ৰিপ্ৰেজেণ্টেটিভ
থাকিলে হিন্দু বাঙালী সমাজৰ পৰা যদি বেছিতকৈ বেছি MLA হয় তেনেহ'লে আমালোকে আমি এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰিম গভৰ্ণমেণ্টৰ ওচৰত, আমাৰ প্ৰব্লেমবিলাক ছল্ভ হ'ব। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ জন্ম আজি 36 বছৰ হৈ গ'ল, তথাপিও আমাৰ আজি এটা মূল দাবী যে ডি ভোটাৰ ইস্যুটো, এই সমস্যাটো এতিয়ালৈকে সমাধান নহ'ল। 2 নম্বৰ ঘটনা, আমাৰ বসুন্ধৰা 0.2 আৰু 0.3 এপ্লিকেশ্যন কৰাৰ পিছতো আমাৰ বহুত মানুহ নাম নাহিল, আমালোকে ভূমিপট্টা পোৱাৰ পৰা বঞ্চিত থাকিলোঁ। তো এটা বিৰাট ডাঙৰ ঘটনা যে আমাক কি এতিয়ালৈকে কি আপোনালোকে আকোৱালি লোৱা নাই নেকি? 80 লক্ষৰ নিচিনা একটা বৃহৎ পৰিমাণৰ মানে এটা জাতি থাকাৰ পিছতো, পপুলেশ্যন থকা জাতি থাকাৰ পিছতো ইহঁতৰ প্ৰতিনিধি মাত্ৰ মুষ্টিময় কিছুজন মানুহ, তাও বৰাকৰ পৰা। আমাৰ এইফালে ব্ৰহ্মপুত্ৰ উপত্যকাৰত মানে কয়েকজন মুষ্টিময় মানুহ 2-1জন আছে, তাকেও আমি শুনা পাই আছোঁ যে ইহঁতৰ চিটবিলাক কৰ্তন হ'ব, এই চিটবিলাক বেলেগক বা বেলেগ ৰাজনৈতিক দলক মানে হস্তান্তৰিত কৰিব। এনেকৈ পৰিস্থিতিত আমি কিন্তু এটা বেলেগ ডিচিশ্যন ল'বলৈ বাধ্য হ'ম। আমাৰ ডিমাণ্ডবিলাক যদি অনতিপলমে মানে আমাৰ এইটো মানিব লাগিব, কিছুদিনৰ ভিতৰত টিকিট ডিক্লেয়াৰ হোৱা ষ্টাৰ্ট হ'ব। এইবাৰ আমি যদি পাইছোঁ যে আপোনালোকে আমাক ঠগিছে, যিকোনো ৰাজনৈতিক দলে নহওক কিয়, স্পেচিয়েলি আমি বিজেপিকো কৈছোঁ, আপোনালোকে বেংগলীক নিজৰ ভাই, নিজৰ মানে একদম খিলঞ্জীয়া বুলি আখ্যা দিয়ে, কিন্তু আমি কাগজে কলমে দেখিবলৈ পাওঁ যে আপুনি আমাৰ ৰাজবংশী ভাইসকলক ডি ভোটাৰৰ পৰা মুক্তি দিলে, আমাৰ গোৰ্খা ভাইসকলক ডি ভোটাৰৰ পৰা মুক্তি দিলে, কিন্তু হিন্দু বেংগলীক এতিয়াও আপোনালোকে লটকি ৰাখিছে। এই বস্তুটো আমি কিমান দিন, এই লেতেৰা ৰাজনীতিৰ আমি কিমান দিন সন্মুখীন হ'ম? আমি এইটোৰ পৰা পৰিত্ৰাণ খুজিব বিচাৰিছোঁ, আৰু তাৰ কাৰণে এটাই বস্তু, আমি এইবাৰ আমাৰ কেণ্ডিডেট আমি লঞ্চ কৰিম। যদি আমাৰ এই বিজেপিয়ে যদি এইবাৰ যদি কমেও যদি 10খন কেণ্ডিডেট নিদিয়ে, তেনেহ'লে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নিজাববীয়াকৈ আমি এইবাৰ কেণ্ডিডেট প্ৰক্ষেপ কৰিম। আমি 50টাৰো অধিক সমষ্টিত আমালোকে নিৰ্ণায়ক ভূমিকাত আছোঁ। আমি এতিয়া নাম নকওঁ, কিন্তু হাৰিম জিতিম পিছৰ কথা, লছ কাৰ হ'ব এইটো আপোনালোকে ভালকৈ হিচাপ কৰি ল'ব। যিয়ে হওক, আমি আৰু এতিয়া মানে ঠগ খাৱাৰ অৱস্থাত নাই। আমাৰ দেৱালত পিঠি ঠেকি গেছে, আমি আৰু মানে সহ্য সীমানা পাৰ হৈ গেছে। এইবেলি আপোনালোকক যদি ঠকাবৰ কাৰণে আপোনালোকে যদি কোনো প্ৰলোভন দি পেলাই আমাৰ ভিতৰত যদি আপোনালোকে কোনো মানে ৰাজনীতি কৰি পেলাই এইবাৰো যদি এই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খোজে, আমি এইটো হ'বলৈ নিদিওঁ। এতিয়া হিন্দু বেংগলী জাগি উঠিছে, আমি চবৰ লগত আমি প্ৰত্যেকটা সমষ্টিত লাগিলে নিজে গৈ পেলাই ঘৰে ঘৰে লিফলেট বিলাই পেলাই আপোনালোকৰ এই কুকাণ্ডৰ বিষয়ে আমি অৱগত কৰাম, আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ ফলাফল কি হ'ব আপোনালোকে ভালদৰে জানে। ধন্যবাদ।